আসসালামু আলাইকুম, নমস্কাৰ। আজি আপোনালোকৰ সন্মুখত এটা ভিডিঅ' লৈ আহিছোঁ মই। আৰু ভিডিঅ'টো হ'ল এইটো গুৰুত্বপূৰ্ণ কথা, আপোনালোকে মনোযোগ দি শুনিব। ভিডিঅ'টো হ'ল যে আমি যিটো আমাৰ এই চাউণ্ড ছিষ্টেম ডিজেৱালা আৰু টেণ্টৱালা, সেই মানুহখিনি এই স্বত্বাধিকাৰী আমাৰ অসমত বহুত আছে। তে এইবাৰ আমি অট'মেটিক অলপ বিপদত বা চিন্তা চাপত আছোঁ। কথা হ'ল যে কি হ'ল বস্তুটো, আমি যেতিয়া ডিজে বক্স চাউণ্ড ছিষ্টেম যেতিয়া আমি টেণ্টৰ মাল যেতিয়া গুৱাহাটীৰ পৰা ক্ৰয় কৰি আনো, তেতিয়া আমাক বিভিন্ন GST লগাই পাকা বিল লাগে, টেক্সটো দিবই লাগে, সেইটো আছেই। কিন্তু কথা হ'ল যদি আৰু আমি মাত্ৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুটা মাহত ডিজে আমাৰ অলপ চলে আৰু জানুৱাৰীতে কিবা এক সপ্তাহ আপোনাৰ 1 জানুৱাৰীলৈকে 5, 6 বা 10 তাৰিখলৈকে অলপ চলপ ভাড়া চলে আমাৰ। কিন্তু আজি 2-3টা বছৰ হ'ল, এই 2-3টা বছৰৰ ভিতৰত যেতিয়া জানুৱাৰী আহি পায়, তেতিয়া চৰকাৰে প্ৰশাসনৰ মানুহে SOP লগাই দিয়ে। ঠিক আছে বাৰু, SOP লগাইছেই। কিন্তু কথা হ'ল খালি ডিজেৰ ওপৰি আৰু টেণ্টৰ ওপৰি SOP লগায়, কিন্তু ডিজে কি কৰে, দুৰ্ঘটনা কৰে। কিন্তু দুৰ্ঘটনাটো গাড়ীও কৰে, যিটো পিকনিকত যিটো এসাঁজ খাবলৈ যায়, সেইটো গাড়ীতেও দুৰ্ঘটনা হয়। আৰু আপোনাৰ মদ চদ খাই পেলাই অভদ্ৰামি কৰে, মদ চদ খাই গাড়ী চলায়, মদ চদ খাই মানুহৰ লগত কাজিয়া বেয়া ব্যৱহাৰ কৰে, সেইটোতো অঘটন বুলি কয়। সেইটো অঘটন। আৰু যিটো বহুত গাড়ী যায় পিকনিকত, সেইটো দুৰ্ঘটনা হয়, সেইটোও অঘটন। আৰু ডিজে যিটো কৰে, এইটোও অঘটন। তো কথা হ'ল মদটো পিকনিকত চলি আছে, গাড়ী ঘোড়াতো কিবা দুৰ্ঘটনা হৈয়ে আছে, দেখি আছোঁ আমি নিউজত বা মোবাইলত দেখি আছোঁ। কিন্তু আমাৰ ডিজেৰ ওপৰত যে এনেকুৱা SOP লগাইছে, ডিজে নচলে। আজি এই বছৰ মই এটা ভাড়াও মাৰিব পৰা নাই, চব মাল গোডাউনত ষ্টক লগাই থৈছোঁ। কি হয় পাৰ্টিটো আহি আছে, মানুহ আহে, কিন্তু আইনটো আমাৰ মানিবই লাগে। আইনটো মানিম আমি 100%। আইন যিটো আইন আমাৰ মানিবই লাগিব। কাষ্টমাৰ আহি আছে বাৰু, কিন্তু কথা হ'ল এই ডিজে এইবাৰ আমাৰ লোৱা নাই, বেলেগৰ মই দেখিলোঁ আমাৰ ওচৰে বহুত বক্স পুলিচে যায় উঠাই আনিছে, পুলিচে যায় হুলস্থুল কৰিছে, সেইকাৰণে মই ভাড়া নিদিওঁ। কথা হ'ল চৰকাৰ তথা প্ৰশাসনৰ ওচৰত মই এটা হেৰি বিচাৰিছোঁ যে আমাৰ ডিজে বক্সৰ চাউণ্ড ছেটৰ কি উপায় হ'ব, আপোনালোকে ডাইৰেক্ট কওক যে এইটো বন্ধ, এইটো নচলে। ডাইৰেক্ট বন্ধ কৰি দিলে তেনেহ'লে কোম্পানীয়ে বন্ধ কৰক। গুৱাহাটী বহুত ডাঙৰ হেৰি আছে, আপোনাৰ ডিষ্ট্ৰিবিউটাৰ আছে, ৰিটেইলাৰ আছে, এইবিলাক বন্ধ কৰি দিয়ক। সেইবিলাক বন্ধ কৰিলে আমিতো মাল নাপাওঁ, মাল ক্ৰয় নকৰোঁ আৰু ভাড়া নামাৰোঁ। কিন্তু কথা হ'ল আমাৰ ভিতৰৰ এলেকাত যিবিলাক সৰু সৰু ধৰ্মীয় অনুষ্ঠান জলসা সভা হয়, সেইবিলাকতো এই চাউণ্ড ছিষ্টেম যিটো ডিজে বন্ধ হৈ আছে। এতিয়া আৰু উপায় নাই, কি কৰিম। সেইটো খালি আমাৰ অকলো নহয়, আমাৰ অসমত বহুত স্বত্বাধিকাৰী, বহুত ডিজে চাউণ্ড টাউন আছে, তেওঁলোকেও আমাৰ নিচিনাই মূৰত হাত দি বহি আছে। ঠিক আছে বাৰু, আজিৰ ভিডিঅ'লৈ এইখিনি। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ লাইক কৰিব।